আসামলজি চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ জিকে উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে হিন্দ মজদুৰ সংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 29 ডিচেম্বৰ 1948 চনত। হিন্দ মজদুৰ সংঘৰ প্ৰতিষ্ঠাপকসকল আছিল অশোক মেহতা, বসৱন্ত সিং, R.S. ৰুইকৰ, মণিবেন কাৰা, শিৱনাথ বেনাৰ্জী, R.A. খেৰজিকৰ, T.S. ৰামানুজন, V.S. মাথুৰ আৰু J.G. মেহতা। নীল দৰ্পণ এই বেংগলী ভাষাৰ নাটকখনৰ লেখক কোন? উত্তৰ দীনবন্ধু মিত্ৰ। এই নাটকখন 1858 পৰা 1859 চনৰ ভিতৰত লিখা হৈছিল। ব্ৰিটিছ শাসনকালত কাৰাবাস দিয়া প্ৰথম ভাৰতীয় সাংবাদিক কোন আছিল? উত্তৰ সুৰেন্দ্ৰনাথ বেনাৰ্জী। সুৰেন্দ্ৰনাথ বেনাৰ্জীক 1883 চনত কাৰাবাস দিয়া হৈছিল। হঠাতে বেৰমিটাৰৰ প্ৰেছাৰ কমি যোৱাই কিহৰ সংকেত দিয়ে? উত্তৰ ধুমুহা অহাৰ সংকেত। বেৰমিটাৰ বায়ুমণ্ডলীয় চাপ জুখিবলৈ অৰ্থাৎ এটমস্ফেৰিক প্ৰেছাৰ জুখিবলৈ ব্যৱহাৰ কৰা হয়। এল নিনো কোনখন মহাসাগৰত উৎপত্তি হয়? উত্তৰ প্ৰশান্ত মহাসাগৰ। এল নিনো হৈছে মহাসাগৰৰ বুকুত ঘটা এক জলবায়ু সম্বন্ধীয় ঘটনা। এই ঘটনাৰ ফলত প্ৰশান্ত মহাসাগৰৰ পানী পৃষ্ঠৰ তাপমাত্ৰা বৃদ্ধি পায়। ৰাইন নদী কোন কেইখন দেশৰ মাজেৰে বৈ গৈছে? উত্তৰ ৰাইন নদী 6খন দেশৰ মাজেৰে বৈ গৈছে। এই 6খন দেশ হ'ল ছুইজাৰলেণ্ড, লিখটেনষ্টাইন, অষ্ট্ৰিয়া, জাৰ্মানী, ফ্ৰান্স আৰু নেদাৰলেণ্ডছ। আগস্থ্যমালাই বায়'স্ফিয়াৰ ৰিজাৰ্ভ কোন ৰাজ্যত অৱস্থিত? উত্তৰ কেৰালা আৰু তামিলনাডু। গাল্ফ অফ খাম্বাটক অন্য কি নামেৰে জনা যায়? উত্তৰ গাল্ফ অফ কেম্বে। WMF-ৰ বিস্তাৰিত অৰ্থ কি? উত্তৰ ৱৰ্ল্ড মনুমেণ্টছ ফাণ্ড। WMF গঠন কৰা হৈছিলে 1965 চনত। WMF হৈছে এক নন প্ৰফিট অৰ্গেনাইজেশ্যন। WMF-এ বিশ্বৰ পুৰণি কীৰ্তিচিহ্নসমূহ তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ সংৰক্ষণৰ দিশত কাৰ্য কৰে। সঞ্চাৰ সাথী এপ কি বিষয়ৰ লগত জড়িত? উত্তৰ চাইবাৰ অপৰাধ ৰোধ কৰাৰ লগত। চম্পেন জনজাতি কোন ঠাইত বাস কৰে? উত্তৰ ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চল আন্দামান নিকোবৰ দ্বীপপুঞ্জত। GIF-ৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ গ্ৰাফিক্স ইণ্টাৰচেঞ্জ ফৰ্মেট। গোৱাদৰ জাহাজ বন্দৰ কোন দেশত অৱস্থিত? উত্তৰ পাকিস্তান। চুলতান কুতুবুদ্দিন আইবাকৰ মৃত্যু কেনেকৈ হৈছিল? উত্তৰ ঘোঁৰাৰ পৰা পৰি। ধান খেতিৰ বাবে কি মাটি উৎকৃষ্ট? উত্তৰ আলতীয়া মাটি বা ক্লে ছয়েল। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।